নমস্কাৰ এক্সাম এছপাৰেণ্ট আছাম চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আগন্তুক এডিআৰই 2.0 এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ কিছুমান ইণ্ডিয়ান পলিটিৰ কুৱেশ্যন আনচাৰ আলোচনা কৰিম। গতিকে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টিলৈ আগবাঢ়ো আহকচোন। কুৱেশ্যন নম্বৰ 1ত সুধিছে when Constituent Assembly held its first meeting? Constitution Assemblyৰ ফাৰ্ষ্ট মিটিং কেতিয়া হৈছিলে? আৰু ইয়াৰ উত্তৰ হৈছে 1946 9 ডিচেম্বৰ। অ'কে, চ' 9 ডিচেম্বৰ 1946ত কনষ্টিটিউশ্যন এছেম্বলিৰ ফাৰ্ষ্ট মিটিংখন অনুষ্ঠিত কৰা হৈছিল। আৰু কনষ্টিটিউশ্যন এছেম্বলিখন কি হয় সেইটো যদি কোনোবাই গম নোপোৱা তেতিয়াহ'লে আমাৰ ইণ্ডিয়াৰ যিখন কনষ্টিটিউশ্যন আছিলে সেইখন প্ৰস্তুত কৰিবৰ কাৰণে এখন কনষ্টিটিউশ্যন এছেম্বলি গঠন কৰা হৈছিলে। আৰু সেই কনষ্টিটিউশ্যন এছেম্বলিয়ে প্ৰথমখন মিটিং কিমান চনত কৰিছিল? 1946ৰ 9 ডিচেম্বৰত, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 2 হু ৱাজ দি প্ৰেচিডেণ্ট অফ কনষ্টিটিউয়েণ্ট এছেম্বলি? কনষ্টিটিউশ্যন এছেম্বলিৰ প্ৰেচিডেণ্ট কোন আছিলে? উত্তৰ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। অ'কে, ৰাজেন্দ্ৰ প্ৰসাদক কনষ্টিটিউশ্যন এছেম্বলিখনৰ প্ৰেচিডেণ্ট হিচাপে আসন গ্ৰহণ কৰিছিলে ৰাজেন্দ্ৰ প্ৰসাদে। অ'কে, কুৱেশ্যন নম্বৰ 3 when Jawaharlal Nehru moved the historic objective resolution? So objective resolution কোনে আগবঢ়াইছিলে? জৱাহৰলাল নেহেৰুৱে। আৰু কিমান চনত আগবঢ়াইছিল? উত্তৰ হৈছে 1946 22 জানুৱাৰী। অ'কে, 22 জানুৱাৰী 1946 চনত জৱাহৰলাল নেহেৰুৱে অবজেক্টিভ ৰিজলিউশ্যন মুভ কৰিছিল বা আগবঢ়াইছিল। কুৱেশ্যন নম্বৰ 4 ইণ্ডিয়া ইজ পাৰ্টিশ্যন অন দি বেচিছ অফ হুইচ প্লেন? এই প্ৰশ্নটি আমি আগতেও বহুতবাৰ আলোচনা কৰিছোঁ। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে কোনটো প্লেনৰ আধাৰত ইণ্ডিয়াক ভাগ কৰা হৈছিল ভাৰত আৰু পাকিস্তান হিচাপে। সকলোৱে জানো যে 1947ত ইণ্ডিয়াক ডিভাইড কৰা হৈছিলে ইণ্ডিয়া আৰু পাকিস্তান হিচাপে। চ' কোনটো প্লেনৰ আধাৰত কৰা হৈছিলে? উত্তৰ হৈছে মাউণ্ট বেটেন প্লেন। নেক্সট কুৱেশ্যন Which constitutional amendment act is known as mini constitution? কোনটো সংবিধান সংশোধনীক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়? উত্তৰ হৈছে 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট। মনত ৰাখিব 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টখনক কি বুলি কোৱা হয়? মিনি কনষ্টিটিউশ্যন। কুৱেশ্যন নম্বৰ 6 হু ইজ দি গেৰেণ্টৰ অফ আৱাৰ ফাণ্ডামেণ্টেল ৰাইট? আমাৰ ফাণ্ডামেণ্টেল ৰাইটৰ গেৰেণ্টৰ বা প্ৰটেক্টৰ কোন হয়? উত্তৰ হৈছে সুপ্ৰিম কোৰ্ট। নেক্সট কুৱেশ্যন by which constitutional amendment fundamental duties were added? চ' আমাৰ সংবিধানখনত প্ৰথমৰ পৰাই ফাণ্ডামেণ্টেল ডিউটিজ বা মৌলিক দায়িত্ববোৰ উল্লেখ কৰা হোৱা নাছিলে আৰু সংবিধান সংশোধনীৰ জৰিয়তে ফাণ্ডামেণ্টেল ডিউটিজবোৰক আমাৰ সংবিধানত এড কৰা হৈছিলে। এতিয়া কোনটো সংবিধান সংশোধনীৰ জৰিয়তে এই কামটো কৰা হৈছিলে? উত্তৰ হৈছে 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1976 1976 চনৰ 42 নং সংবিধান সংশোধনীৰ জৰিয়তে ফাণ্ডামেণ্টেল ডিউটিজসমূহক আমাৰ সংবিধানত এড কৰা হৈছিলে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চ' মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 8 the term secular was added into the preamble by which amendment act? চ' কোনটো সংবিধান সংশোধনীৰ জৰিয়তে সেকুলাৰ বা ধৰ্ম নিৰপেক্ষ যিটো শব্দ এই শব্দটো আমাৰ সংবিধানখনত দিয়া হৈছিলে? উত্তৰ হৈছে 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট। গতিকে 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াৰ জৰিয়তে বহুতখিনি সংশোধন কৰা হৈছিলে। আৰু ইতিমধ্যে আমি এটা প্ৰশ্ন পাইছিলোঁ যে মিনি সংবিধান বুলি কোৱা হয় কাক কোৱা হয়? 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টক। আৰু এই এক্টৰ জৰিয়তেই সেকুলাৰ বা ধৰ্ম নিৰপেক্ষতা শব্দটো আমাৰ সংবিধানত দিয়া হৈছিলে। কুৱেশ্যন নম্বৰ 9 দ্য টাৰ্ম ৰিপাব্লিক ইন আৱাৰ প্ৰিএম্বল মিন? আমাৰ সংবিধানৰ যিটো প্ৰস্তাৱনা আছে প্ৰস্তাৱনাত এটা শব্দ আছে সেইটো হৈছে ৰিপাব্লিক। আৰু এই ৰিপাব্লিক শব্দটোৱে কি মিন কৰে? উত্তৰ হৈছে হেড অফ দি ষ্টেট ইজ অলৱেজ ইলেক্টেড। চ' আমাৰ ভাৰতৰ যিগৰাকী প্ৰধান হয়, ভাৰতৰ যিগৰাকী হেড হয়, সেই হেডগৰাকীক সদায় কি কৰা হয়? ইলেক্ট কৰা হয়। চ' সেইটো বুজাই কিহে? ৰিপাব্লিক শব্দটোৱে। আমাৰ প্ৰেচিডেণ্টক আমি ইলেক্ট কৰোঁ, গতিকে সেইকাৰণে আমাৰ ইণ্ডিয়াখন হৈছে ৰিপাব্লিক। নেক্সট কুৱেশ্যন নম্বৰ 10 হুইচ আৰ্টিকল টকিং এবাউট ইকুৱেলিটি বিফ'ৰ ল? কোনটো আৰ্টিকলে আইনৰ চকুত সকলো সমান বা ইকুৱেলিটি বিফ'ৰ লৰ কথা কয়? উত্তৰ হৈছে আৰ্টিকল 14।
আৰ্টিকল 14ত ইকুৱেলিটি বিফৰ ল'ৰ বিষয়ে কোৱা হয়। কুৱেশ্যন নম্বৰ 11, which article authorizes the parliament to increase the area of any state? So কোনটো আৰ্টিকলৰ জৰিয়তে কোনটো আৰ্টিকলে সংবিধানক পাৰ্লিয়ামেণ্টক অথৰিটি দিয়ে যে কোনো এখন ষ্টেটৰ এৰিয়াটো ইনক্ৰিজ কৰিবলৈ, এৰিয়াটো বঢ়াবলৈ? উত্তৰ হৈছে আৰ্টিকল 3। ইম্পৰ্টেণ্ট হয়, গতিকে মনত ৰাখিবা। আৰ্টিকল 3ৰ জৰিয়তে কোনো এখন ষ্টেটৰ যিটো সীমা সেইটো আমি এক্সটেণ্ড কৰিব পাৰোঁ বা ইনক্ৰিজ কৰিব পাৰোঁ। কুৱেশ্যন নম্বৰ 12, which article provides citizenship only on basis of birth? So কোনটো আৰ্টিকলৰ জৰিয়তে আমি কোনটো আৰ্টিকলে কয় যে চিটিজেনশ্বিপ অনলি বেচিছ অফ বাৰ্থ, জন্মৰ কাৰণে কোনো এখন দেশৰ বা আমাৰ ভাৰতৰ চিটিজেনশ্বিপ পোৱা যায় বাই বাৰ্থ, সেইটো কোনটো আৰ্টিকলে কৈছিলে? উত্তৰ হৈছে আৰ্টিকল 5। কুৱেশ্যন নম্বৰ 13, the idea of fundamental rights in our constitution was derived from? আমাৰ সংবিধানত যিটো ফাণ্ডামেণ্টেল ৰাইট বা মৌলিক অধিকাৰৰ কথা মেনশ্যন আছে সেইটো ক'ৰ পৰা ডেৰাইভ কৰা হৈছে বা কাৰ পৰা ইনস্পায়াৰ হৈ লোৱা হৈছে? উত্তৰ হৈছে কনষ্টিটিউশ্যন অফ USA। চ' আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিখন সংবিধান আছে সেই সংবিধানৰ পৰা ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰৰ ধাৰণাটো আমাৰ ভাৰতীয় সংবিধানত দিয়া হৈছে। অ'কে, নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। The term habeas corpus mean? habeas corpusে কি মিন কৰে? উত্তৰ হৈছে to have the body of। most important question হয়, এইকেইটা ৰিড হয় আমাৰ এই ৰিড কেইটাৰ ওপৰত প্ৰশ্ন আহি থাকে বা সেইকেইটাই কি মিন কৰে সেইটো সোধে, গতিকে হেবাছ কৰ্পাছৰ মিনিংটো সকলোৱে মনত ৰাখিবা, to have the body of। কুৱেশ্যন নম্বৰ 15, is fundamental rights are justiciable? চ' ফাণ্ডামেণ্টেল ৰাইটছসমূহ জাষ্টিফিয়েবল হয় নে নহয়? উত্তৰ হৈছে ইয়েছ। অ'কে, চ' ফাণ্ডামেণ্টেল ৰাইটছ যদি কাৰোবাৰ ভায়োলেট হয় তেতিয়াহ'লে আমি আইনৰ সহায় ল'ব পাৰোঁ। কুৱেশ্যন নম্বৰ 16, কনচেপ্ট অফ PIL ইজ borrowed from where? PILৰ যিটো ধাৰণা সেইটো ক'ৰ পৰা গ্ৰহণ কৰা হৈছে? উত্তৰ হৈছে USA। চ' USAৰ কনষ্টিটিউশ্যনৰ পৰা আমাৰ ভাৰতীয় সংবিধানে যথেষ্ট বস্তু গ্ৰহণ কৰিছে, গতিকে সেইখিনি চাই লোৱাটো দৰকাৰ যে কোনখন সংবিধানৰ পৰা ভাৰতীয় সংবিধানৰ ধাৰণাবোৰ লোৱা হৈছে বা ক'ৰ পৰা লোৱা হৈছে, গ্ৰহণ কৰা হৈছে, সেইবোৰ আমাৰ পৰীক্ষাত আহি থাকে। গতিকে যিসকলে প্ৰিপেয়াৰ কৰি আছা ইণ্ডিয়ান পলিটিৰ সেইখিনি বস্তু চাবলৈ নাপাহৰিবা, সেইটো পৰীক্ষাত আহে। চ' PILৰ যিটো ধাৰণা আছিল ক'ৰ পৰা বৰো কৰা হৈছিল? উত্তৰ হৈছে USAৰ পৰা। আৰু এইখিনিতে তোমালোকলৈ এটি প্ৰশ্ন, PILৰ ফুল ফৰ্মটো কি হয়? সকলোৱে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। নেক্সট কুৱেশ্যন, which article consists of equal pay for equal work for men and women? অ'কে, চ' মেন আৰু উইমেনৰ মাজত ইকুৱেল পে'ৰ যিটো ৰাইট হয় যে সমান আমি পাৰিশ্ৰমিক দিব লাগিব, সমান পে' কৰিব লাগিব মেন আৰু উইমেনৰ ক্ষেত্ৰত, তাৰ প্ৰটেকশ্যনটো বা সেই বিষয়ে কোনটো আৰ্টিকলে আমাক কয়? উত্তৰ হৈছে আৰ্টিকল 39। অ'কে, আৰ্টিকল 39এ আমাক কয় ইকুৱেল পে' ফৰ ইকুৱেল ৱৰ্ক ফৰ মেন এণ্ড উইমেন, একে কামৰ কাৰণে একেধৰণৰ পে' কৰিব লাগিব পুৰুষ আৰু মহিলাক। নেক্সট কুৱেশ্যন নম্বৰ 18, which article of Indian Constitution deals with constitutional amendment? চ' সংবিধান সংশোধনীৰ কাৰণে কথা কোনটো আৰ্টিকলে কয়? most important question for ADRE 2.0 এক্সাম। এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান ADRE এক্সামত আহে বিশেষকৈ, গতিকে মনত ৰাখি ল'বা। আৰ্টিকল 368, আৰ্টিকল 368এ কি কয়? আমাৰ সংবিধানখন সংশোধন কৰাৰ কথা কয়। যিহেতু বহুতৰে মনত হয়তো প্ৰশ্ন আহিব পাৰে যে সংবিধানখন তেতিয়াই বনোৱা, গতিকে এতিয়া বৰ্তমান সময়ৰ কাৰণে সেই সংবিধানখন কিমান গ্ৰহণযোগ্য? বহুতৰে মনত এই প্ৰশ্নটি আহে। সেই প্ৰশ্নটি এই কাৰণেই আহিব নালাগে, বিকজ আমাৰ সংবিধানে আমাক সংবিধানখন সংশোধন কৰাৰ প্ৰভিজনটো দি থৈছে। আৰু কেই নম্বৰ আৰ্টিকলৰ জৰিয়তে দি থৈছে? আৰ্টিকল 368ৰ জৰিয়তে। most important question। কুৱেশ্যন নম্বৰ 19, which constitutional amendment related to GST? কোনটো সংবিধান সংশোধনী GSTৰ লগত জড়িত? GSTৰ বিষয়ে হয়তো সকলোৱে জানা। GST মানে হৈছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স, আৰু এই গুডছ এণ্ড ছাৰ্ভিচ টেক্স বা GSTৰ বিষয়ে আমাক কোনটো সংবিধান সংশোধনীয়ে কৈছে? 101 নম্বৰ যিটো সংবিধান সংশোধন কৰা হৈছিল তাৰ জৰিয়তে GSTৰ কথা কোৱা হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন, কুৱেশ্যন নম্বৰ 20, আৰ্টিকল 352 ইজ ৰিলেটেড টু হোৱাট?
আৰ্টিকল 352 কিহৰ লগত জড়িত? উত্তৰ হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি। আমি সকলোৱে জানো জৰুৰীকালীন অৱস্থাৰ বিষয়ে, আৰু এই জৰুৰীকালীন অৱস্থা নেশ্যনেল ৰাষ্ট্ৰীয় পৰ্যায়ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে আণ্ডাৰ আৰ্টিকল 352 352 নং আৰ্টিকলৰ জৰিয়তে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে। আৰু এইখিনিতে আৰু এটি প্ৰশ্ন, আমাৰ ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে কেতিয়া আৰু কোনে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিছিল? সেইটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সকলোৱে জনাবলৈ চেষ্টা কৰিবা। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টিত। যিহেতু পৰীক্ষা নিচেই সমাগত, গতিকে ইণ্ডিয়ান পলিটিৰ আৰু কিছুমান কুৱেশ্যন যিবোৰ আমাৰ পৰীক্ষাত অহাৰ খুবেই পচিবিলিটি আছে, তেনেকুৱা প্ৰশ্নবিলাক আমি আমাৰ চেনেলৰ জৰিয়তে আৰু বেছিকৈ আগবঢ়াবলৈ চাম। গতিকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব যদি কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আজিৰ ভিডিঅ'টি চাই কেনেকুৱা লাগিল তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব, আৰু লাইক এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ।